মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে তোমালোকৰ ইংৰাজী টেক্সটবুক বিগিনাৰ্ছ ইংলিছৰ ফাৰ্ষ্ট লেছনৰ 27 পেজটোলৈ মন কৰা তাত কি দিয়া আছে লুক ইট দ্য পিকচাৰ এণ্ড লিসেন পিকচাৰ লৈ চোৱা আৰু শুনা মাই ফেমিলি মোৰ পৰিয়াল আই এম নীলিম মই নীলিম হয় আই এম 8 years old মই 8 বছৰ বয়সৰ আই এম ইন ক্লাছ 2 মই ক্লাছ 2 ত পঢ়ো I have a small and happy family. মোৰ এটা সৰু আৰু সুখী পৰিয়াল আছে। We live at মিলনপুৰ। আমি মিলনপুৰত বাস কৰোঁ। There are 6 of us in the family. আমাৰ পৰিয়ালত 6জন সদস্য আছে। At home there is me, my grandma, my grandpa, my parents and my little sister Mira. মোৰ ঘৰত মই মোৰ বুঢ়ী আইতা ককা আৰু মোৰ মা দেউতা আৰু মোৰ এজনী সৰু ভন্টি আছে নামটো কি মীৰা মীৰা ইজ 4 years old মীৰা 4 বছৰ বয়সৰ she loves to play with her doll তাইৰ পুতলাৰ সৈতে খেলি ভাল পায় my father বিপুল কলিতা is a teacher মোৰ দেউতা বিপুল কলিতা এজন শিক্ষক my mother পূজা কলিতা ইজ এ নাৰ্ছ মোৰ মা পূজা কলিতা এগৰাকী কি নাৰ্ছ হয় মীৰা এণ্ড আই স্পেণ্ড এ লট অফ টাইম উইথ আৱাৰ গ্ৰাণ্ড পেৰেণ্টছ মীৰা আৰু মই বহু সময় আমাৰ ককা দেউতা আৰু বুঢ়ী আইতাৰ সৈতে কটাওঁ আৱাৰ গ্ৰাণ্ড পেৰেণ্টছ টেল আছ ষ্টৰিজ এভৰি ইভিনিং আমাৰ গ্ৰাণ্ড পেৰেণ্টছে আমাক কি শিকায় প্ৰত্যেকটো ইভিনিঙত কিছু সাধু কথা কৈ শুনায় মীৰা এণ্ড আই এনজয় লিচেনিং টু ষ্টৰিজ ভেৰি মাছ মীৰা আৰু মই এই সাধুবিলাক শুনি খুব ভাল পাওঁ আৱাৰ পেৰেণ্টছ টেক গুড কেয়াৰ অফ এভৰি ওৱান ইন আৱাৰ ফেমিলি আমাৰ মা দেউতাই আমাৰ পৰিয়ালৰ প্ৰত্যেক সদস্যকে খুব যত্ন লয় বুলি কৈছে উই অল টেক কেয়াৰ অফ ইচ আদাৰ আমি প্ৰত্যেকৰ পৰিয়ালৰ প্ৰত্যেকৰ যত্ন লওঁ আই লাভ মাই ফেমিলি এ লট মই মোৰ পৰিয়ালক খুব ভাল পাওঁ এতিয়া চোৱা লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আমি এতিয়া এই যে মাই ফেমিলিটো পঢ়িলোঁ কিমান বুজি পালোঁ সেই বুজি পোৱাটোক চাবৰ কাৰণে কিছুমান প্ৰশ্ন সোধা হৈছে চোৱা প্ৰথমটো কি দিছে হাউ অল্ড ইজ নীলিম আমি নীলিম কিমান বছৰ বয়স বুলি পাইছিলোঁ নীলিম ইজ 8 years old আমি আনচাৰটো লিখিব লাগিব নীলিম ইজ 8 years old হুৱেৰ ডাজ নীলিম লিভ নীলিম লিভছ এট মিলনপুৰ নীলিমে মিলনপুৰত বাস কৰিছিল হাউ মেনি মেম্বাৰ্ছ আৰ দেয়াৰ ইন নীলিমছ ফেমিলি আমি পাইছিলোঁ নীলিমৰ পৰিয়ালত কিমানজন আছে 6জন সেইটো কেনেকৈ লিখিব লাগিব দেয়াৰ আৰ 6 মেম্বাৰ্ছ ইন নীলিমছ ফেমিলি হু ইজ মীৰা মীৰা কোন আছিল মীৰা ইজ নীলিমছ ছিষ্টাৰ মীৰা নীলিমৰ ছিষ্টাৰ আছিল ভনীয়েক আছিল হয়নে হু টেলছ দেম ষ্টৰিজ এভৰি ইভিনিং কোনে সিহঁতক সাধু কৈছিল দেয়াৰ grandparents tells them stories every evening. Why does Nilim love his family a lot? Nilime tar poriyalok kyo bhal paisil bahut? Nilim loves his family a lot because they take care of each other. নীলিমৰ পৰিয়ালে প্ৰত্যেকৰ যত্ন লৈছিল কাৰণে তাৰ পৰিয়ালটোক খুব ভাল পাইছিল আজি পাঠ ইমানতে সামৰিছোঁ পুনৰ অন্য এটা পাঠৰ সৈতে লগ হ'ম ধন্যবাদ